তেওঁলোকক আমাৰ ছোৱালীৰ বদনাম কোনে কব? কিয় কব? নকব কিয়? কাম কৰা ল'ৰাটা কিমান মূৰৰ ওপৰত তুলিলেতো। সৰখুৰী হেৰা তুমি আমাৰ কথা বতৰাবোৰ মনে মনে শুনি থাকা নেকি হে? সৰ্বনাশ একেটা ঘৰতে থাকো কোনোবাই কথা পাতিলেতো দুই এটা কথা উফৰি কাণত সোমাবই নে কি কয় ডাঙৰ খুৰী? বেয়া পাইছে কিন্তু ডাঙৰ খুৰী কাৰোবাৰ বদনাম কৰা বুলি শুনিলো যে। সেইবোৰ আমাৰ ঘৰুৱা কথা। হয় নেকি? ক'ত দাদা তাৰমানে সৰুতে মোক ঠিকেই কৈছিল। সৌৰভে কি কৈছিল সি? কৈছিল বোলে লাৰু আমাৰ খুৰাহঁত এনেই বৰ ভাল মানুহ, উঠি যাব নালাগে, কিন্তু তেওঁলোকৰ মাত্ৰ এটাই দুখ, কেৱল নিজৰ বাহিৰে আনৰ কথা ভাবিবই নোৱাৰে। কি কথা কবলৈ আহিছাহে তুমি? তেওঁ আমাৰ কথা কেনেকৈ জানিব? তো তেওঁতো আমাক লগে পোৱা নাছিল নহয়নে বাইদেউ? কিন্তু দেউতাই মানে বিচিত্ৰক কয় দুই। হয়, দেউতাই বোলে সৰুতাক চব কৈছিলে আৰু মই নহলে কিয় আহিছো বুলি ভাবিছে। থাকক কৈনো কি হ'ব। হেৰা শুনাচোন, মই তোমালোকক কিমান বাৰ কৈছো যিহকে তিহকে কৈ নাথাকিবা। এতিয়া এইটোৱে যদি সৌৰভক আমাৰ কথাবোৰ লগাই দিয়ে, না 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 গম কেনেকে পাব? মইতো একেবাৰে লাৰু গোপাল হৈ আছো। হ'ব দিয়া, তোমাৰ ভনীৰে মোক পাত্তাই নিদিয়ে। না 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 মই খবৰ দিলে তুমি আহিবা। দেউতাৰ সপোন আমিতো সঁচা কৰিবই লাগিব। হা আপুনি অকলে অকলে বহুত বহি আছে নেকি? পিছে দাদাইহঁত কোনো নাই নহয়? জানো, পিছে ময়ো এনেই ইয়াত বহি থকা নাই, ভাবিছো। কিয়? না না মানে কি ভাবিছে? তোমাৰ কথা। তুমি ইয়ালৈ কি কৰিব আহিছা হে? প্ৰথমে চিঠি আহিল, কিন্তু লিখাজন নাহি তুমি আহিলা। ঠিক আছে আহিলা বাৰু, আহিনো তুমি ইয়াত কিডাল কৰিছা? তুমি বাৰু সৌৰভৰ কিবা এটা চৰ হৈ আহিছা। চৰ? কথাও যে কয় আৰু কি চৰ? কাণ তুলে নে? নহয় নহয়, সেই যে কিবা এটা চোৱা যে। চোৱা? চৰ আৰু চোৱা দুয়োটাৰে আগত কিবা এটা থাকে হে। তাকেই কওক, চৰ মানে গুপ্তচৰ আৰু চোৱা মানে চোৰাং চোৱা। মই পিছে সেইবোৰ একো নহয়, মই সৰুদাৰ কিবা এটা আই দিহে। বহক। আইডি? এইটো দেখিছো মোতকৈও ওপৰৰ।